তুমি কেনেকৈ কিয় কৈছা
মই জানো আজি তোৰ ওপৰত মোৰ নিজৰ অধিকাৰো নাই, কিন্তু কিমান ডাঙৰ অপমান মই সহ্য কৰিব নোৱাৰো। মই জানো মোৰ বদনাম ওলাইছে, তোমাৰ দুখৰ কাৰণ মই বুজিছোঁ, তথাপিতো মই দুখ কৰিছোঁ বুলি ভবা নাই। মই ভাৱনাৰে এটা ভাৱনাক গ্ৰহণ কৰিছোঁ, আৰু এইটো সম্বন্ধ অইন সকলোবিলাক সম্বন্ধতকৈ ডাঙৰ। প্ৰকৃততে মই মোৰ ভাৱনাকে ভাল পাওঁ, যিটো পবিত্ৰ, কোমল, অবিনশ্বী। আৰু এনেকুৱা ভাৱনা মই কি কৰোঁ? পবিত্ৰ, কোমল, অবিনশ্বী। তুমি মোক থাকিবলৈ যত্ন নকৰা। তই যি ভাৱনা কৰিছ এয়া চলনা আৰু আত্মপ্ৰবঞ্চনাৰ বাহিৰে অন্য একো নহয়। ভাৱনাৰে ভাৱনাক বৰণ কৰিছে। মই সুধিছোঁ ভাৱনাৰে ভাৱনাক বৰণ কৰাৰ মানে কি? ইয়াৰ পৰা জীৱনৰ আৱশ্যকতাবোৰ পূৰ হয় কেনেকৈ? ভাৱনাৰে ভাৱনাক বৰণ। জীৱনৰ স্থূল প্ৰয়োজনটোৱে জীৱনৰ সৰ্বস্ব নহয়। ইয়াৰ বাহিৰেও বহুত কিবা কিবি কৰিবলগীয়া থাকে। থাকিব পাৰে, মই নাজানো। আচল কথা হ'ল গাঁৱৰ অইন মানুহবিলাকৰ দৰে তুমি মোক সন্দেহ কৰা আৰু ব্ৰিটিছৰ দৃষ্টি আছোঁ। তাক মই কিমান জানো, গাঁৱৰ অন্য মানুহে কিমান নাজানে। মই কি কৰোঁ? তাৰ লগত আৰু মানুহৰ কি দৰকাৰ আছে? কিন্তু মোৰ আছে। তাৰ কাৰণে মোৰ ঘৰখন নষ্ট হৈছে। মাৰৰ জীৱন ভাৱনা নহয়, কৰ্মৰ। মাৰৰ ঘৰত কৰিবলগীয়া কাম বহুত থাকে। আমি কষ্ট সহ্য কৰিব পাৰোঁ। আমাৰ খানাত আৰু কোনোবাই ঘিউ ঢালি দিয়া হ'ব। কাইলৈ আমি আকৌ ঘাঁহনিত জঁপিয়াই কোমল কোমল দুবৰি বন খাম। আজি গাঁৱত কিছুমান নতুন নতুন মানুহ দেখিছে। ৰাজধানীৰ পৰা কিছুমান কৰ্মচাৰীও আহিছে। মল্লিকা, গাখীৰ আছে যদি কিবা বাতৰি এটা অলপ লৈ আহ। মই গৰম কৰি দিছোঁ। চাওক, আজি ২-৩জন কৰ্মচাৰী ঘোঁৰাত উঠি অহা দেখিছোঁ। মায়ে কৈছে এই মানুহবোৰ আহিলে কিবা নহয় কিবা অৱস্থান হয়ে। বৰ্ষাৰে ৰোমাঞ্চৰ পাছত এইবোৰ মোৰ বৰ অদ্ভুত যেন লাগে। মাৰ আজি বৰ আমি আগৰে পৰাই বহুত সুখী। আমাৰ বেদনা লাহে লাহে কমি আহিছে। আমি সুস্থ হৈ আহিছোঁ। ইয়াৰ ফুলাৰ নিচিনা কোমল শৰীৰটোলৈ কোনভাৱে যে কাৰ মাৰিব পাৰে, সি জাপ মাৰি মোৰ জ্বলা পালি। মই ক'লো ব'ল, তোৰ মাৰৰ নিচিনা চকু, মাৰৰ নিচিনা মৰম চেনেহ কৰিব পৰা মানুহৰ ওচৰলৈ লৈ যাওঁ। মাৰ আজি বৰ মায়ে মোক বৰ অনুমানতে ধৰিব পাৰিছে। বৰষুণৰ সময়ত মোৰ তোমাৰ লগত আছে, নহ'লে এনেকৈ তুমি কিয় ওলালে? মায়ে বদনাম হ'ব বুলি বৰ চিন্তা কৰে। চাওঁ আৰু ইয়াক ওলাই তোলা। যিমান দূৰ মনত পৰে মই তোমাক চিনি পাওঁ। এখন অচিনাকি ঘৰলৈ এনেকৈ সোমাই অহাৰ সাহস তোমাৰ কেনেকৈ হ'ল? আচৰিত কথা। এই প্ৰশ্নটোৱে মই তোমাক সুধিব খুজিছিলোঁ। আমাৰ মাজত তাহানিও চিনা কৰিছে নাই, তথাপি মই শৰেৰে আঘাত কৰা হৈ থাকোঁ। এনেকৈ লৈ আহিলে তুমি লাজ নেপালা? যোৱানো বোলে কেনেকৈ অসমে নহ'লে এই জেপ জেপ অসমত মই তোমাক কেনেকৈ বিচাৰি উলিয়ালে? তোমাক এইচিনা মানুহতে লগা নাই। তোমাৰ দৃষ্টিশক্তি মই প্ৰশংসা কৰিছোঁ। মোৰ সাজ পোছাকেই মই ইয়াৰ মানুহ হৈ প্ৰমাণ কৰিম। মই তোমাৰ সাজ পোছাক বুজি পোৱা নাই। এনে মোৰ কপালৰ ৰেখা নেকি? চুৰি বিদ্যাৰ লগতে জ্যোতিষ শাস্ত্ৰৰ চৰ্চাও কৰা যেন লাগিছে। এনেকুৱা অযথা কথাৰ কৰিবলৈ তোমাৰ লাজ লগা নাই? ক্ষমা কৰিব নেকি? কিন্তু আপুনি যে হাতত লৈ আছে হৰিনাম মাৰিব, সেইটো মই ঘৰ মাৰি আঘাত কৰা হৰিনাম। গতিকে সেইটো মোৰ সম্পত্তি। মোৰ সম্পত্তি মোক ঘূৰাই দিব নহয়। আমাৰ ইয়াত ধুনীয়া স্বীকাৰ কৰা নহয় ৰাজগুৰু। তুমি বাহিৰৰ পৰা আহিছা, গতিকে তোমাক ইয়াৰ কাৰণে অপৰাধী বুলি নকওঁতে তোমাৰ কাৰণে যথেষ্ট হ'ব। এনেহ'লে ৰাজ কৰ্মচাৰীৰ অপৰাধৰ নিচা গাঁওবাসীয়ে কৰিব নহয়। গাঁৱলীয়া ডেকা অপৰাধ আৰু ন্যায়ৰ শব্দাৰ্থও ভাল জানিছা। শব্দৰ অৰ্থ ৰাজপুৰুষৰ সম্পত্তি জানি আচৰিত হৈছে। সমজদাৰ মানুহ যেন লাগিছে। তথাপি ৰাজপুৰুষৰ অধিকাৰ কিমান এই কথা নেজানা। হৈছে হৰিনামৰ সম্পত্তি। এই হৰিনাম পালে প্ৰাগত্য ভূমিৰ সম্পত্তি ৰাজপুৰুষ, আৰু এই প্ৰাগত্য ভূমিৰ বাসিন্দা আমি উত্তম প্ৰদান কৰিম। ইয়াত তোমাৰ হাতত উঠাই দিম বুলি যদি ভাবিছা, তেন্তে ভুল ভাবিছা। এই ঘৰৰ বিচনা বা দৰিছা বৰিটা হ'বৰ কাৰণে নহয়। দেখিছো, সেই কাৰণে কৈছো বিচনা দৰিছা মানুহৰ কাৰণে, পশুৰৈ নহয়। তাত
ঘৰলৈ লৈ আৰু কৰ্মচাৰী নতুন তুমি তাক লৈ যোৱা চাই থাকিব নহয় সেয়া ৰাজ কৰ্মচাৰীৰ ৰুচিৰ ওপৰত নিৰ্ভৰ কৰিব ৰাজ কৰ্মচাৰীৰ ৰুচি হৈছে কি বস্তু তোমাৰ 4 বছৰ দিব লাগিব এতিয়া গুৰুত্ব দিব লাগিব ৰবা হৰিণা পোৱালিটোৰ কাৰণে যেন নধৰিব তোমাৰ কাৰণে প্ৰশ্ন অধিক আৰু তেওঁৰ কাৰণে প্ৰশ্ন অধিক কালিয়া ব্যস্ত হ'লে তেওঁ তোমাৰ হাতৰ অস্ত্ৰৰে খেলে কালিয়া তাৰ মানে হৰিণা পোৱালিটোৰ কাৰণে মই যাৰ লগত তৰ্ক কৰি আছিলোঁ তেওঁ কবি কালিয়া কিন্তু কালিয়াহক কবিটো দেখি কেনেকৈ জানো নেজানি কিয় উজ্জয়িনী ৰাজসভাৰ প্ৰত্যেকজন ব্যক্তিয়ে ঋতুম আৰু এখন কালিদাসৰ কথা জানে উজ্জয়িনী ৰাজসভাৰ প্ৰত্যেক ব্যক্তিয়ে জানে সম্ৰাটে নিজেও ঋতুসংহাৰ কৰি তাৰ প্ৰশংসা কৰিছে সেইকাৰণে আজি সমগ্ৰ উজ্জয়িনী ৰাজ্যই ঋতুসংহাৰৰ লেখকক সন্মান জনাই ৰাজকবিৰ আসন দিব খুজিছে আচাৰ্য বৰৰুচিৰ এই উদ্দেশ্যতে উজ্জয়িনীৰ পৰা ইয়ালৈ আহিছে উজ্জয়িনী ৰাজসভাই তেওঁক সন্মান জনাব বিচাৰিছে ৰাজকবিৰ সন্মান তেখেতৰ লগত অভিষ্ট ব্যৱহাৰ কৰা কাৰণে মই তেখেতৰ ওচৰত গৈ ক্ষমা বিচৰা উচিত ৰাজকবিৰ সন্মান কৰিলা ন ৰজা ধৰ্মক সন্মান জনোৱা হৈছে বহুতখিনি মেলি দিওঁ কিৰলৈ বাকী আছে শ্ৰেণী বিমলাই দিছোঁ ৰাজ কৰ্মচাৰী যদি পৰামৰ্শ দি দিলা গাখীৰ খাই লওঁ এতিয়া এই ঘৰত মই আৰু কাৰো আতিথ্য নোহোৱাটোকে বাঞ্চা কৰোঁ আতিথ্য এইখন ঘৰত আজি মই পৃথিৱীৰ সমস্ত মানুহৰ আতিথ্য হোৱাটো বিচাৰোঁ তোমাকে গাখীৰেৰে গা ধুৱাই গাখীৰে মই বহুত গাল দিওঁ তুমি ইমান তুমি জানা নাই ৰজা ধৰ্মক সন্মান জনাব তথাপি তুমি গাখীৰ খাই লওঁ আকৌ আৰু বৰষুণত তেতিয়া হেঁপা কৰিব নালাগে মই যিমান নিষ্ঠুৰ থাকক তুমি নিষ্ঠুৰ নহয় না মইনো তোমাক নিষ্ঠুৰ বুলি কেতিয়া কওঁ নাই কোৱা তই কোৱা নাই গাখীৰ খাই লওঁ সেই মানুহজনক ওচৰতে পাই থকা মানুহবোৰে আজিলৈকে এবাৰো বুজিবলৈ যত্ন নিজৰ ঘৰৰ বাহিৰত কেৱল লাঞ্ছনা আৰু প্ৰতাৰণাকে পায় এতিয়া তুমি বিশ্বাস কৰিছানে নাই মা যে মোৰ ভাৱনা নিৰাশা নহয় কৈছোঁ নহয় সবাৰ বজাৰ এইবোৰ শক্তি মোৰ নোহোৱা হৈ গৈছে জীৱনৰ বাস্তৱ সত্য কাউকে কৰি জীয়াই থকাৰ ভয় মোৰ কেতিয়াবাই পাৰ হৈ গৈছে আৰু তোমাৰ বাস্তৱটোকে কেনে মোক থাকিলে সেইটো নিশ্চয় এই মানুহটি মাত্ৰ নিজকেহে জানে সংসাৰত নিজৰ বাহিৰে অইন কাৰো প্ৰতি তাৰ অকণো মানুহ মায়া মোৰ নাই ভাৰতত মামাহঁতৰ গৰুজাকৰ বিচি নুফুৰি আকাশৰ বিৰুদ্ধে হাইপুৰৰ লগত ঘূৰি নহয়নে তাৰ মামা বা গৰুৰ লগত মোৰ কোনো সম্পৰ্ক নাই মই নিজৰ ঘৰৰ অৱস্থাটো দেখিহে কৈছোঁ মই তোমাৰ কথাটো বুজি ল'ব আৰু ময়ো তই বুজি লোৱাটোকে বিচাৰিছোঁ তই কওঁ তাৰ লগত তোৰ ভাৱনাই সম্ভৱ এই ভাৱনাটো কি বস্তু তাক মই একো নাম দিলোঁ কিন্তু মানুহে তাৰ নাম দি লয় তাৰ লগত যদি তোৰ ভাৱনাৰে সম্পৰ্ক কিন্তু বিয়া কৰা বুলি বিচাৰিলে তুমি তেওঁৰ প্ৰতি সদায় অনুদাৰ ব্যৱহাৰ কৰি আহিছা পৰিস্থিতিৰ বিড়ম্বনা কৰি তেওঁ কেনেকুৱা জীৱন কটাবলগীয়া হৈছে তুমি একো জানা মামাৰ ঘৰত তেওঁৰ কেনেকুৱা অৱস্থা হয় কোনোফালে একো হৈ নথকা এনেকুৱা অভাৱগ্ৰস্ত জীৱনত মই বিয়াৰ কথা কল্পনা কৰিব একেলগে আৰু এতিয়া যেতিয়া তাৰ উপায়হীন অৱস্থা আৰু অভাৱ বুজিব তেতিয়াই তাক যিকোনো সম্বন্ধ পৰা বাচি থাকিবলৈ অভাৱ যিমান ডাঙৰ কাৰণ হ'ব পাৰে অভাৱ দূৰ হোৱাটো তাতকৈ ডাঙৰ কাৰণ হ'ব পাৰে তোমাৰ বিনোৱা এনেকুৱা মানুহক মই খুব ভালকৈ চিনি পাওঁ ইটোক মাত্ৰ এটা উপাদান হিচাপে লৈছে য'ত আশ্ৰয় লৈ সি নিজৰ প্ৰেমক মজবুত হৈ থাকিব পাৰে গৰ্ব কৰিব পাৰে মোৰ লগত তাৰ সম্বন্ধ সিমানেই কিন্তু তই যদি তেজ বমৰ সঠিক মানুহ নহয় নেকি তোৰ প্ৰতি তাৰ বা তোৰ কোনো কৰ্তব্য নাই কাইলৈ হয়তো তোৰ মান আৰু জীয়াই নাথাকিব আৰু দিনটো এসাঁজৰ যোগাৰ নহয় তেতিয়া যিটো সমস্যা তোৰ আগলৈ আহিব তাক তই কেনেকৈ সমাধান কৰিবি তোৰ ভাৱনাই তাৰ সমাধান কৰিব পাৰিব আকৌ কওক এইবোৰ মোৰ কথা নহয় বিলুমৰ কথাহে আজিলৈকেতো যিকোনো প্ৰকাৰে জীয়াই পাছতো যেনে থাকিব পাৰি আজি যি সময়ত তেওঁৰ জীৱনে এটা নতুন দিশ গ্ৰহণ কৰিবলৈ লৈছে এনেকুৱা সময়ত মই তেওঁৰ স্বাৰ্থৰ কথা ক'ব নোৱাৰোঁ অম্বিকা অ অম্বিকা অ মোৰ ঘৰত আছেনে নাই অ ঘৰতে আছে এই মই আজি গোটেই গাঁওখনত জনাই দিম এই কালিদাস নামধাৰী জীৱটোৰ লগত মোৰ আৰু একো সম্পৰ্ক নাই কি হ'ল মামা এই আপোনাক তুলিলো তালিলো এই ডাঙৰ কৰিলো এই ইয়াকে কৰিবলৈকে নেকি ই ইমান দূৰত ই হ'ল কিয় বুজিছোঁ তেওঁক ৰজা ঘৰৰ সন্মান জনোৱা হৈছে
কৈছো এই আচাৰ্য তেওঁ কাইলৈ উজনিলৈ নিব বিচাৰিছে ৰথ দুটা সাৰথী আৰু 4টা অস্ত্ৰ লৈ তেওঁৰ লগত আহিছে মই তোমাক কোৱা নাছিলো নে আমাৰ আজীৱকাৰ জীয়েক এই নাতিনীয়েকৰ গোটেইজনে এই দেশৰ হৈ হকবিলাকৰ লগত যুদ্ধ কৰিছিল তুমি তোমাৰ ভাগিনীৰ কথাই কৈছিলা তাৰ কথাই কৈছো এফালৰ পৰা চাবলৈ গ'ল ৰাজ্যৰ ফালৰ আমাৰ বংশক সন্মান জনাই জনাইছে কিন্তু আমাৰ বংশৰ শিশুৱে কি কৈছে মোক এই সন্মান নালাগে মই ৰাজকীয় মুদ্ৰাৰ বিনিময়ত বিক্ৰী যাব নোখোজো ইয়াতে তোমাৰ দেউতাৰ কথা আহিব সন্মান দিব বিচাৰিছে ধন কৰিব পাৰ নহ'লে কবিতাৰ কি মূল্য আছে মই তোমাক কৈছো মামা কালি তাক উজনিলৈ যাবই যাব এইসকল মানুহ তাৰ অনুসৰণ নহয়নে তেওঁলোকে তাক মায়ে পৰিস্থিতি কৰি লৈছে সন্মান হোৱাৰ পিছত তাৰ প্ৰতি উদাসীনতা দেখুৱালে মানুহৰ গুৰুত্ব বাঢ়ে আৰু ভাগিনীয়ে লঘু নীতিটো নেকি সেইবুলি তুমি আনন্দহে পাব লাগে হেৰাই যদি লোকনীতি তেন্তে মই কম এই লোকনীতি আৰু মূৰ্খনীতি এই দুয়োটা একে এই ধনেই হওক সন্মানেই হওক এবাৰ দিব বিচৰাৰ পিছত এই মানুহৰ মন আকৌ সলনি হ'ব পাৰে আৰু মন সলনি হ'লে হয় তাকে চোৱা সম্ৰাট বিষ্ণুও ল'ব পাৰে এজন সামান্য কবিয়ে তেওঁৰ সন্মান উপেক্ষা কৰা বুলি আপুনি এতিয়ালৈকে ইয়াত আৰু আচাৰ্য তাত আপোনালোকে ৰৈ আছে আৰু তইনো ইয়াত কি কৰিব লাগিব মই গতিকে জানি তোমাৰ আচাৰ্য ওচৰত থাকিবলৈ কোৱা নাছিলো কিন্তু আচাৰ্যৰ জিৰণিলৈ অহালে আপোনাক খবৰ দিবলৈ কৈছিল কৈছিলো আৰু সেই কথাটো কৈছিলো এখন মনত ৰ'ল আনটো নৰল আচাৰ্য কি কৈছে যে তেখেতে আপোনাৰ লগত গোটেই গাঁওখন ঘূৰিব খোজে যি ঠাইত কালি দেখে ইমান সুন্দৰ সুন্দৰ কবিতা ৰচনা কৰিছে সেই ঠাইখন চাব খুজিছে কালি দেখৰ এই ইমান ডাঙৰ আচাৰ্য ইয়াৰ কবিতা কি বিচাৰি পাইছে যিটো মানুহে কৈছে সাধাৰণ লোকব্যৱহাৰ নাজানে আৰু তুমি কৈছা লোকনীতি কি ঘৰৰ ফালে কৈ আছে সবাইতো ঘৰ পাওঁ মই তাৰ ঘৰৰ বাহিৰতেই দেখিম মিনতি কৰি ক'লো বোলো কবি বোলৰটো এই উজ্জয়িনী এজন ডাঙৰ আচাৰ্য আহিছে এই কথাটো শুনিও প্ৰতিবাদ কৰে এই বাটত যেন হাত আঘাত কৰি থকা দেখিলে বল্লিকা মোমাই বহিবৰ কাৰণে ভিতৰ পৰা কিবা এখন আন গ'ল নাই মই আৰু নবহো আচাৰ্য ৰৈ আছে মই বোলো কবিছে আছে এই উজ্জয়িনী এজন ডাঙৰ আচাৰ্য আহিছে তাত হেনো আপোনাক ৰাজকীয় সন্মান দিয়া হ'ল শুনি ৰৈ চকুতে একেবাৰে পকা আঙুঠাৰ দৰে পৰি যেনেকৈ চালে মই ৰাজকীয় মুদ্ৰাৰ বিনিময়ত বিক্ৰী যাব নোখোজো যেনেকৈ ক'লে ৰাজকীয় মুদ্ৰা যেন তেওঁৰ বিৰোধত একেবাৰে জহি পৰি গৈছে ক'লে আৰু গুচি গ'ল এতিয়া মই তুমি নাও দুই ভৰি দিয়া অৱস্থা বিনয় কৰি তেওঁৰ কৃষ্ণনে তেওঁ অতিথিলৈ গুচি গ'ল আৰু ইফালে নৃত্য আচাৰ্যৰ ওচৰত থাকিবলৈ ধৰিলো এই ধুৰা আমাৰ ঘৰ চৰকাৰ কাৰণে মোৰ পিছে কিন্তু মামা মই খবৰটো দিবলৈ আহিছিলোঁ যে হয় নেকি খবৰটো দিয়াৰ কাৰণে ধন্যবাদ দিছোঁ এই আচাৰ্য ঘৰত বহি আছে আৰু তেওঁ খবৰ দিবলৈ আহিছে বৰ ভাল কৰিছে কিন্তু এতিয়া এই কবিকুলৰ শিৰোমণি ক'ত তাক বিচাৰে দিয়ক আৰু মোৰ কৰ্তব্য হৈছে যেনেকৈ নহওক তাক আনি আচাৰ্যৰ ওচৰত আৰু এতিয়া মোৰ মনে এনেকুৱা ভাৱ হৈছে তাক দেখিলে চুলিত ধৰি মামাৰ দ্বিতীয় চুক নপঠাই মেল খায়ে কিন্তু কালি আপুনি এতিয়া আছে এতিয়া যাব তোমাৰ মন্দিৰত আপুনি তো এটা দেখিছিলে কিন্তু আপুনি মামাক নকৰে এই সময়ত মামা তালৈ যাব মই নিবিচাৰোঁ তাৰমানে কালি আপুনি মই কালি উজ্জয়িনীলৈ যোৱা লৈছোঁ কিন্তু কালি তাকে দেখিছোঁ যেতিয়ালৈ উজ্জয়িনীৰ পৰা অহা মানুহ নাযায় তেতিয়ালৈকে এটা গাঁৱলৈ উভতি নাহে জগন্নাথৰ মন্দিৰতে কি বিচক্ষণতা বিচক্ষণতা নহয় কি ইয়াত আকৌ কি বিচক্ষণতা ৰজাঘৰে কবিক সন্মান জনাব খুজিছে আৰু কবিয়ে সন্মানৰ প্ৰতি উদাসীনতা দেখুৱাই জগদম্বা মন্দিৰলৈ গৈ চকু মুদি সাধনাৰত হৈ আছে ৰজাৰ প্ৰতিনিধিয়ে এতিয়া মুকলি কৰিব কবিয়ে লাহে লাহে চকু মেলিব ইমান ডাঙৰ নাটক কৰিব পৰাটো বিচক্ষণতা নহয় আৰু কি কালিলৈকে নাটক কৰা নাই মোৰ পুৰা বিশ্বাস যে ৰাজকীয় সন্মানৰ প্ৰতি অকণো
এই পৰ্বত তুমি এৰি যাবলৈ সঁচাকৈয়ে ইচ্ছা মামা বা অন্য কোনেও তেওঁ এতিয়া বুজিব নোৱাৰে কেৱল এজনেহে তেওঁ বুজাব পাৰে তেওঁ ক'লেহে হয়তো কালিদাসে যে কি যে এৰকে বা ধৰকে তাৰ লগত আমাৰ ঘৰৰ কাৰো সম্বন্ধ নাই মানুহৰ যোগ্যতাই তেওঁৰ ব্যক্তিত্বৰ চাৰিভাগৰ এভাগে বাকী তিনিভাগ সন্মান আৰু প্ৰতিষ্ঠাৰ দ্বাৰাই কালিদাস ভোজনলৈ যাব লাগিছিল বাদে কি হ'ল মই ভাবিছোঁ তেওঁৰ এই জেদৰ মূলতে কিবা এটা তিক্ততাৰ ভাৱ আছে আৰু তেওঁৰ সেই তিক্ততাবোৰ মই জানো অলপ আগতে এজন ৰাজ কৰ্মচাৰীৰ লগত তেওঁৰ বাদ বিততা এই তিক্ততা ভাৱ কেৱল তুমিয়ে দূৰ কৰিব পাৰিবা মল্লিকা সমাজ গালিবলৈ নাই কালিদাস ভোজনলৈ নগ'লে ৰাইজৰ একো ক্ষতি ৰাজকবিৰ আসন হৈ নহয় কিন্তু কালিদাসে যিটো অৱস্থা আছে কাইলৈ সেই একে অৱস্থাতে এজন মাত্ৰ স্থানীয় যিবোৰ মানুহে তেওঁৰ আজি ৰীতি অনুমান প্ৰশংসা কৰিছে পিছলৈ তেওঁ কিন্তু তথ্য নহয় তেওঁৰ সন্মান উপেক্ষা কৰাটো ভাল কথা এই সন্মান তেওঁৰ ব্যক্তিত্বত জনাব তেওঁৰ ব্যক্তিত্ব সেই অধিকাৰৰ পৰা বঞ্চিত হোৱা উচিত নহয় বৰ আপোনাৰ লগত যদি মই মন্দিৰলৈ যাওঁ মল্লিকা এজন বাহিৰৰ মানুহ আছে যদি মই ক'ব লাগিব মই এই সময়ত তালৈ যাবলৈ দিব নোৱাৰোঁ সেয়া বাহিৰৰ মানুহ নহয় মল্লিকা মা এটাৰ বাবে গুৰুত্বপূৰ্ণ কথা এই সময়ত মই তাত যোৱাটো খুবেই দৰকাৰী বলক এতিয়া ক্ষমা বিচাৰিছোঁ আকাশখন মেঘে ঢাকি ৰখাৰ কাৰণে আজি সোনকালে আন্ধাৰ হ'ল অম্বিকা তোমাৰহে সময় জ্ঞান হোৱা হৈছে আচৰিত কথা তুমি চাকি জ্বলোৱা নাই কিন্তু তুমি ইয়ালৈ কিয় আহিলা চাকি জ্বলাই দিলি দিলো ইয়ালৈ অহাত আচৰিত হ'বলগীয়া একো কথা নাই তুমি জানাই কিন্তু তুমি ইয়ালৈ অহাটো মল্লিকাই সহ্য কৰিব নোৱাৰে মই জানো অম্বিকা মল্লিকা বৰ সৰল ছোৱালী লোকবিদ্যাৰ জীৱনৰ বিষয়ে তাই একো নাজানে মই এইখন ঘৰলৈ অহাটো তাই নিবিচাৰে কিয়নো কালিদাসে নিবিচাৰে আৰু কালিদাসে নিবিচাৰে কিয় কাৰণ সি তাৰ হৃদয়ৰ সত্যবোৰৰ প্ৰতিবিম্ব মোৰ দুচকুত দেখা পায় তাৰ খেলি মেলি লাগি যায় কিন্তু তুমিতো জানাই অম্বিকা মোৰ একমাত্ৰ দুখটো হ'ল মই যি ভাবোঁ স্পষ্টভাৱে কৈ দিম মই এই সময়ত তোমাৰ দোষ কৰিবলৈ বিচাৰ কৰিব খোজা নাই দেখিছোঁ যে তোমাৰ মনটো বৰ এটা ভাল নহয় আৰু তোমাৰতো কোন সময়ত মন বেয়া লাগি থাকে অম্বিকা তোমাৰ গোটেই জীৱনটোত দুখ কষ্ট এতিয়া আগতকৈ তুমি অলপ খিনাইছা শুনিছোঁ বোলে কালিদাস উজ্জয়িনীলৈ যাব হেনো মই ক'ব নোৱাৰোঁ ৰজাৰ দৰবাৰত তেওঁক সন্মান জনোৱা হ'ব কালিদাস ৰাজকবি হৈ উজ্জয়িনীত থাকিব মই ভাবোঁ তেওঁ যোৱাৰ আগতে মল্লিকাৰ লগত তেওঁ বিয়াখন হৈ যোৱাটো উচিত হ'ব তুমি চাগে এই বিষয়ে ভাবিয়ে থৈছা মই এই সময়ত একো কথাই ভাবিবলৈ খোজোঁ তুমি মল্লিকাৰ মা আৰু তুমি এই বিষয়ে ভাবিব নোখোজা আচৰিত কথা মই তোমাক কৈছোঁ কিন্তু তুমি এতিয়া চোৱাগৈ কালিদাস উজ্জয়িনীলৈ যাব আৰু মল্লিকা কালিদাসৰ কাৰণে যাৰ গোটেই গাঁৱতে অপমান হৈছে তাই ইয়াত কৰি থাকিব কিয় অম্বিকা ইয়াৰ কাৰণে তুমি অত বছৰে ইমান দুখ কষ্ট সহ্য কৰিলা নেকি তুমি এইবোৰ কথাৰে মোৰ দুখ পাতলাব নোৱাৰা কিন্তু মোৰ অনুৰোধ তুমি এই সময়ত মোক অকলে থাকিবলৈ দিয়ে আৰু মই এই সময়ত তোমাৰ লগত তোমালোকৰ দৰকাৰী কথা বুলি ভাবোঁ এইবোৰ কথা মই তোমাক নহয় তেওঁকহে ক'বলৈ আহিছোঁ মোৰ বিশ্বাস মল্লিকাৰ সৈতে যে তেওঁ ইয়ালৈকে আহিব মই মল্লিকাক জগদম্বা মন্দিৰৰ ফালে যোৱা দেখি আহিছোঁ আৰু বেছি হ'ব নালাগে দিলো তুমি ক'ত কোন সময়ত আৰু কিয় মোক লগ পাব বিচাৰা মই জানো কোৱাচোন আজিকালি কি চন্দ্ৰ ৰক্ষা কৰি আছে চন্দ্ৰ ৰক্ষা কৰাটো মোৰ কাম নহয় তোমাৰ কাম বেলেগ বুলিও মই জানো আৰু সেই বিশেষ কামত লাগি থাকোঁতে তুমি তোমাৰ চন্দ্ৰ ৰক্ষা কৰিবলৈ সময় নোপোৱা আজি অৱশ্যে তুমি তোমাৰ চন্দ্ৰ ৰক্ষাক লৈ গৰ্ব কৰিব পাৰা
শুনিছো বোলে তোমাৰ ৰাজধানীলৈ মানুহ উঠিছে ময়ো শুনিছোঁ তুমি বেয়া পাইছা বেয়া খুব বন্ধু এজন হেৰুৱাম বুলি মোৰ বেয়া নালাগিব নেকি কাইলৈ ব্ৰহ্মমুহূৰ্ততে যাত্ৰা আৰম্ভ হ'ব মই ক'ব নোৱাৰোঁ মই জানো আচাৰ্যই কাইলৈ ব্ৰহ্মমুহূৰ্তলৈ প্ৰত্যাগমন কৰিব খোজে ৰাজধানীৰ সুবিলাসত কৰি আমাৰ এই গাঁওখনৰ কথা পাহৰি নোযোৱাতো শুনিছো বোলে তালৈ গ'লে মানুহৰ কিন্তু একেবাৰে আজৰিয়ে নোহোৱাৰ নিচিনা হয় তাত যে কিমান ৰহস্যৰ বস্তু আছে নাক ঘৰ বজিৰালয় আৰু যে এই সময় আৰু এই ঠাই এইবোৰ কথা পাতিবৰ কাৰণে এনেও আপুনি ইয়াত থকাটো মোৰ কোনো ফালৰ পৰা বাদ চাব মই ইয়াত থকাটো তুমি ভাল পোৱা নাই বুলি ময়ো জানিছো মই অৱশ্যে অম্বিকা লগ পাবলৈহে আহিছোঁ দিলুমে অনাকাংক্ষিতভাৱে কিবা এটা কৰাটো মুঠেই আচৰিত কথা নহয় বাস্তৱিকতে এইটো বৰ আনন্দৰ কথা দেই কালিকা আমি যে দুয়োকে ইমান ভালদৰে বুজি পাওঁ নহয় আচলতে মোৰ স্বভাৱৰ কোনো কথাই তোমাৰ পৰা লুকাই নাথাকে নিলুম গুণ এটা বিফল কালিকা আৰু কালিকা এটা সফল বিলুম নহয় জানো আমাৰ দুয়োজনৰ মাজতে অত্যন্ত ওচৰৰ সম্বন্ধ নিঃসন্দেহে সকলো বিপৰীত বস্তুৰ মাজত অত্যন্ত ওচৰৰ সম্বন্ধ তুমি সত্যটো স্বীকাৰ কৰিছা যেতিয়া বৰ ভালেই কথা আৰু এই ওচৰৰ সম্বন্ধৰ অধিকাৰে তোমাক এটা প্ৰশ্ন সুধিব কাৰণে আকৌ হয়তো তোমাক এই ধৰণে বৰ সুবিধাই নাপাওঁ এদিনৰ ব্যৱধানে তোমাক আমাৰ পৰা বহুত দূৰলৈ লৈ যাব পাৰি নহয় বিলুম ডাঙৰীয়া আপোনাৰ এই ধৰণৰ কথা ভাল লগা চলা মই বৰ দৰকাৰী কথা সুধিছোঁ কি হ'ল কালিকা মই দৰকাৰী কথা সোধা নাইনে হয়নে নহয় অম্বিকা মই সেইবোৰ একো নাজানো আৰু জানিবলৈ নিবিচাৰোঁ অম্বিকা ৰ'বা আজিলৈকে কালিদাস আৰু মল্লিকাৰ সম্বন্ধক লৈ এই গোটেই গাঁওখনতে বহুত কথাই ওলাল সেই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি কালিদাসে এইটো কথা স্পষ্টভাৱে জনাই দিয়াটো উচিত নহয় নে তেওঁ উজ্জ্বলিলৈ অকলে যাব কালিদাস আপোনাৰ কোনো প্ৰশ্নৰ উত্তৰ দিবলৈ বাধ্য নহয় মইনো কেতিয়া তেওঁক বাধ্য বুলি ক'লো কিন্তু কালিদাসৰ অন্তৰাত্মাই সকলো তেওঁকে প্ৰশ্নৰ উত্তৰ দিবলৈ বাধ্য কৰিব নহয় কেৱল লোকৰ ঘৰতে নহয় লোকৰ ব্যক্তিগত জীৱনতো অনধিকাৰ প্ৰৱেশ কৰা অনাধিকাৰ বাবে মই কোৱাচোন অম্বিকা কালিদাসে কোৱা কথা তুমি বিশ্বাস কৰা নাই মই বিলুমে হেনো লোকৰ ব্যক্তিগত জীৱনত অনাধিকাৰ প্ৰৱেশ কৰি গ'লো মই আগতেই কৈছোঁ এইবোৰ কথা মই একো ক'বলগীয়া নাই অম্বিকা সেয়েহে তুমি গুচিয়ে গ'লা তেন্তে তোমাৰ অন্তৰাত্মাই মোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ বাধ্য নহয় কিজানি প্ৰশ্নটোৱে হ'ব এনেকুৱা যে সেয়ে ক'ব লাগিব তোমাৰ ভবাৰ অধিকাৰ আছে কিন্তু মোৰ কথা হ'ল এই গাঁওখনেৰে উজ্জ্বলিলৈ যোৱাৰ মোৰ একেবাৰেই নাই নহ'ব তোমাৰ এনে মোৰ কিয় হ'ব সাধাৰণ মানুহৰহে এনে মোৰ হয় তোমাৰ কিয় হ'ব কিন্তু মই মাত্ৰ ইমানেহে জানিব বিচাৰোঁ যে যদি এনে হয় মানে অলপ সময়ৰ কাৰণে ধৰিলে যে তুমি যাবাই এতিয়া তোমাৰ পক্ষে এইটো উচিত বিলুম নহয় ডাঙৰীয়া আপুনি কিমান চেৰাই গৈছে তুমি কালিদাসৰ পৰা ওচৰ সম্পৰ্কলৈ গৈছা যদিও মই কালিদাসক তোমাতকৈ বেছি ভালকৈ চিনি পাওঁ তোমাৰ যাত্ৰা শুভ হওক কালিদাস তুমি জানাই মই তোমাৰ এজন শুভ চিন্তক এই কথা আৰু মোতকৈ ভালকৈ অন্য কোনোবাই জানিবনে অবাঞ্ছিত অতিথি হয়তো আকৌ কেতিয়াবা এনেকৈ আহি উপস্থিত হ'বহি পাৰে তাৰ কাৰণে এতিয়াই ক্ষমা বিচাৰি তুমি মোক আগতে বতাইছা আকৌ এবাৰ ভাবিছোঁ অম্বিকা প্ৰশ্নটো কেৱল সন্মান আৰু ৰাজস্বই স্বীকাৰ কৰা নকৰাৰ লগতে জড়িত নহয় তাতকৈও বহুত ডাঙৰ প্ৰশ্ন এটা মোৰ সন্মুখত উপস্থিত হৈছে আৰু সেই প্ৰশ্নটো হ'ল মই নহয়নে তুমি ভাবিছা এই সুবিধাটো এৰি যদি তুমি ইয়াত থাকি যোৱা মই ভাল পাওঁ তুমি গুচি যোৱাৰ পিছত মোৰ মুখৰ ভিতৰখন বৰ নোহোৱা নোহোৱা লাগিব সেইটো মই জানো বাহিৰৰ জগতখন শূন্য যেন লাগে
বেৰি ৰখাৰ প্ৰশ্ন ইয়াত নাই মই ভাবো এই গাঁওখনে মোৰ প্ৰকৃত প্ৰেৰণা এই গাঁওখনৰ প্ৰতি মই কেইবাৰো কথাৰে বান্ধ খাই আছো তাৰে এবাৰ তুমি এই একালখন এই মেঘমালা এই গাঁৱৰ সেউজ বননিবোৰ হৰিণা পোৱালিবোৰ আনকি গৰখীয়াবোৰ এই গাঁৱৰ পৰা আঁতৰি যোৱা নাই মই মোৰ নিজৰ ভূমিৰ পৰা আঁতৰি যোৱা তুমি ইয়াতকৈ বেছি ভালো আৰু সুন্দৰ হ'বগৈ পাৰা এই ভূমিৰ পৰা যিখিনি ল'বলগীয়া আছিল ইতিমধ্যে তুমি ল'লা এতিয়া তোমাক নতুন ভূমিৰ প্ৰয়োজন হৈছে তোমাৰ ব্যক্তিত্ব তেতিয়াহে জিলিকলগীয়া হ'ব নতুন ভূমি তুমি ভবাৰ দৰে নহয় ৰসহীন আৰু শুকানতো হ'ব পাৰে সকলো ভূমিৰে কিতাপখন নহয় অন্তখন কোমল নহয় আৰু তোমাৰ প্ৰতিভাই সেই কোমলতা বিচাৰি যাব আৰু তাৰ বিনিময়ত তেওঁলোকে মোৰ পৰা কিবা কিবি আশা কৰিব তেওঁলোকৰ আশা পূৰণৰ এনেকুৱা তাৰ কি মানে আছে তুমি তেওঁলোকৰ কাৰণে নতুন আশাৰ সৃষ্টি কৰিব পাৰা তথাপি মনত শংকা হয় মই মনত অকণো উৎসাহ অনুভৱ কৰা নাই এতিয়া উৎসাহ অনুভৱ কৰা নাই বুলি ক'ব পাৰিবা তুমি বিশ্বাস কৰা তুমি ইয়াৰ পৰা আঁতৰি গ'লেও প্ৰকৃততে ইয়াৰ আঁতৰ হ'ব নোৱাৰা ইয়াৰ আকাশ ইয়াৰ বতাহ ইয়াৰ ভৰি এই সকলোবোৰ তোমাৰ লগত যাব আনকি ভৰিটো তোমাৰ পৰা আঁতৰ নহয় যেতিয়া তোমাক লগ পাবলৈ মন যায় তেতিয়া পৰ্বতৰ ওপৰলৈ উঠি যাম উৰি উৰি অহা মেঘবোৰৰ লগত নিজকে মিলাই দিম আকৌ বৰষুণ পৰিব যেন লাগিছে এন্ধাৰ হৈ আহিছে আচাৰ্য চাগে তোমালৈ ৰৈ আছে তুমি মোক যাবলৈ কৈছা তুমি চাবা তুমি যোৱাৰ পিছত মই খুব ঘূৰি খুব আনন্দ মনেৰে থাকিম আৰু সদায় সন্ধিয়া যত্নভাৰ মন্দিৰলৈ গৈ বেলি লুটিয়া চাব মই তোমাৰ পৰা বিদায় ল'ব লাগে মই তোমাক বিদায় দিম যাবলৈ ওলাইছে যেতিয়া মাত্ৰ প্ৰাৰ্থনা কৰিছো তোমাৰ পথ যেন প্ৰশস্ত মই অসুস্থ নহয় চোৱাচোন আকাশখন কেনেকৈ কলা মেঘে আৱৰি ধৰিছে কাইলৈ এই মেঘবোৰ উত্তৰ দিশলৈ উৰি গুচি যাব মই কন্দা নাই নহয় মা যিবোৰ মোৰ চকুৰ পৰা ওলাইছে সেই মুখৰ নহয় মুখৰ চকু পালি মা মুখৰ
বহুদিন ৰাজধানী থকাৰ পৰাও শুনো কেতিয়াবা ভাবোঁ এবাৰ তালৈ গৈ তেওঁক খবৰ লৈ আহোঁ কিহৰ কাৰণে? কথা কেইবাটা কেতিয়াবা মোৰ নিজকে বৰ দুখী দুখী যেন লাগে কিহৰ কাৰণে? কথাটো তুমি জানাই কালি ৰাত বিজনীলৈ গৈ একেবাৰে যে তাৰ প্ৰতি মই সপোনতো পোৱা নাছিল তেওঁ তাত গৈ ধুনীয়াকৈ ব্যস্ত থাকিব পাৰিছে মই ভালকৈ পাইছোঁ ইয়াত কেৱল তেওঁ এইটো সংসাৰখনে লিখিছিল তাত তেওঁ কেইবাখনো নতুন কবিতা লিখিছিল বছৰ আগতে আমাৰ বেপাৰীকেইজনে ফুলৰ ধোঁৱা ফুলৰ আৰু লেংগুৱেজৰ একোখন পুথি লৈ আৰু খুলিছিলে কেৱল নাটকো লিখিছে আৰু তাৰে নাটকৰ যিবোৰ অভিনয় হৈছে তথাপি তথাপি কি সেই বেপাৰীবোৰৰ মুখৰ পৰা কিছুমান কথাও শুনিছিলোঁ মানুহে উন্নতি কৰিলে তেওঁৰ নামৰ লগত নানা ৰকমৰ অপবাদ জোৰা দিয়া হয়েই মই অপবাদৰ কথা কোৱা নাই মনিকা তেওঁ গুপ্ত বংশৰ ৰাজকন্যাক বিয়াবোৰৰ বুলি শুনিছিলোঁ এইটোনো কি বেয়া ফালৰ পৰা চাবলৈ গ'লেতো বেয়া নহয়েই কিন্তু ইয়াতে থাকোঁতে তাত জীৱনত বিয়া নথকা বুলি কৈছিল সেইবোৰ কথা কি মা বহুত গাঁৱলৈ কিছুমান বাহিৰৰ মানুহ অহা যেন লাগিছে কোন ৰাজকৰ্মচাৰী যেন লাগিছে দুজন মানুহ সেই আগৰবাৰ আচাৰ্যৰ কাৰণে শুবলৈ আহোঁতে অহা নিচিনা লাগিছে এতিয়া মই আৰু এজন মানুহ ঘৰত যোৱা দেখিছোঁ মানুহজন বৰ চিনাকি মল্লিকা মই ভাবিছোঁ এজন কালিদা কালিদা সেইটো কেনেকুৱা হ'ব মই নিশ্চয় কৰি দেখিছোঁ যে ঘোঁৰাৰ পৰ্বতখনৰ ফালে গৈ আছে ৰাজকীয় সাজ পোছাকত তাই কন্যা কোনে চুৰিব কিন্তু নিক্ষেপৰ চকুৰে মানুহ চকুৰত কোন মই এতিয়াই গৈ চাই তেওঁ ইয়ালৈ আহিছে আৰু পৰ্বত শিখৰলৈ গৈছে তেওঁ শুনিছোঁ আমি ভিতৰত সোমাব পাৰোঁ নাই তই কোন ঠিক আছে বাৰু মই শুনিছোঁ হেৰা শুনাচোন এইটো বাৰু তোমাৰ ঘৰ নেকি হয় কওক আপোনালোক আমাক কেনেকৈ আমি তেনেকৈ কাম কৰিম বুলি অহা নাই ধৰি মই এনেই আহিছোঁ এই গোটেই গাঁওখন ঘূৰি মানে আমি তাৰ ঘৰ বাৰবোৰ চাব খোজোঁ আৰু ইয়াৰ মানুহৰ বিষয়ে মই ঠিক কৰিব অ' পাহৰিছিলোঁ প্ৰথমতে মই তোমালোকৰ পৰিচয়টো দি লওঁ আহো এমন ৰংগীন উজ্জয়িনীৰ নাট্য কেন্দ্ৰত নৃত্যৰ অভ্যাস কৰি আছে নাটক ৰচনাটোৱে অভ্যাস আছে আৰু এওঁ সংগীনী সেই কেন্দ্ৰতে মৃদংগ আৰু বীণাপাতো শিকি আছে বৰ ধুনীয়া প্ৰেম গীত লিখে আৰু এতিয়া গদ্যও লিখিবলৈ লৈছে আৰু তোমাৰ পৰিচয় তুমি তোমাৰ পৰিচয় নিদিলা মোৰ পৰিচয় একো নাই আহক বহি লওক নাই নাই আচলতে আমি বহিবলৈ অহা নাই অধ্যয়ন কৰিবলৈ আহিছোঁ বাৰু কোৱাচোন এই ঠাইখিনি তোমালোকে কি বুলি কোৱা আমি এতিয়া থিয় হৈছোঁ এই গোটেই ঠাইখিনি যদি আমি ইয়াত চোতাল বুলি কওঁ তোমালোকে কি বুলি কোৱা চোতালক তোমালোকে চোতাল বুলি কোৱা আৰু ইয়াত কলম চোতালক চোতাল আৰু কলহক কলম কোৱাচোন ইয়াত স্থানীয় শব্দ কিবা আছেনে স্থানীয় শব্দ মানে থলুৱা শব্দ মানে মহাভাষ্যকাৰ পতঞ্জলি যেনেকৈ লিখিছে যে জড়বা শব্দটোক কিছুমানে জড়বা আৰু তৰ্বা শব্দটোক কিছুমানে তৰ্বা বোলে জড়বানা তৰ্বানা ৰিচাপ বাবু মই ইমান কথা নাজানো আচলতে বুজিছা আমি এনে কিছুমান কথা জানিব খুজিছো যিবিলাক কথা ইয়াত মানে কেৱল এই ঠাইৰ মানুহৰ লগতে সম্বন্ধ আছে তোমাৰ ঘৰ আৰু কাপোৰ কানিবিলাকতো প্ৰায় আমাৰ সৈতে একে ইয়াত মানুহৰ জীৱনৰ নিজস্ব বৈশিষ্ট্য কি ইয়াৰ মানুহৰ জীৱনৰ নিজস্ব বৈশিষ্ট্য ইয়াৰ মানুহৰ জীৱনৰ নিজস্ব বৈশিষ্ট্য একো নাই ইয়াৰ মানুহ তেনেকুৱা সেইটো কথা মই নামানো এই ঠাইটিত কালিদাসৰ নিচিনা অসাধাৰণ প্ৰতিভাৰ জন্ম হৈছে আৰু ইয়াৰ প্ৰত্যেকটো বস্তুৱে অসাধাৰণ হ'ব লাগিব ৰবা মই তোমাক বুজাই কথাটো হ'ল কবি কালিদাসৰ জীৱনৰ অধ্যয়নৰ বাবে ৰজাৰ ফালৰ পৰা আমাৰ প্ৰতিনিধিত্ব কৰা হৈছে এইটো কিমান ডাঙৰ আৰু মহৎ কাম তুমি বুজালে নাই ক'ব নোৱাৰো কিন্তু আমি ইয়াত আহি প্ৰায় নিৰামিষ হ'বলগীয়া হৈছে ইয়াতো তেনে কোনো সামগ্ৰীয়ে নাই পাৰ তুমি আৰু কিছুমান বনস্পতিৰ নাম কোৱাচোন কেনেকুৱা বনস্পতি মানে কালিদাসে কুমাৰ সম্ভৱ কাব্যত লিখাৰ নিচিনা ভাষ্যন্তি ৰত্নানি মহৌষাদশা এই পোহৰ বিকিৰণ কৰা ঔষধি গছ কোনবোৰ ঔষধি গছে পোহৰ নিদিয়ে ঔষধি গছে পোহৰ বিকিৰণ নকৰে কি তাৰ মানে তুমি ক'ব খোজা নেকি যে কালিদাসে ভুল কথা লিখিছে তেওঁ ভুলে বুলি লিখা নাই তেওঁ লিখিছে যে বাপে সংগীত এওঁ
তুমি যেতিয়া আহিছা সম্পূৰ্ণ অন্য এটা পৰিৱেশত আৰু মোৰে জানে তুমি সেই আগৰ দৰে হৈ আছা নে? মোৰ বিশ্বাস মোৰ সম্ভৱ এয়া মল্লিকা দেৱী হয় কওক দেৱ মাতৃগুপ্ত অঞ্চলসমূহৰ অভিজ্ঞতা গ্ৰহণ কৰক। দেৱমাতৃগুপ্ত কুমাৰ সম্ভৱ ঋতুসংহাৰ মেঘদূত ৰঘুবংশৰ প্ৰণেতা গোবিন্দ ৰাজনীতিবিদ আচাৰ্য তথা কাশ্মীৰৰ ভাবি হাত দেৱ মাতৃগুপ্ত ৰাজনৈতিক গুপ্ত বংশৰ দুটা পৰম বিৰোধী দেৱী প্ৰিয়ংগু মঞ্জুৰী আপোনাৰ সৈতে দেখা হ'বৰ কাৰণে অতি সোনকালে ইয়ালৈ আহিব খুজিছে। আমি তেখেতৰ অনুচৰ হিচাপে তাৰ পূৰ্ব সূচনা দিবলৈ কুমাৰ সম্ভৱ মেঘদূতাদের প্ৰণেতা কালিদাসে কিন্তু আপুনি কৈছে গুপ্ত বংশৰ ফালৰ পৰা তেখেতক কাশ্মীৰৰ নতুন শাসক হিচাপে নিযুক্ত কৰা হৈছে। মাতৃগুপ্ত তেখেতৰ নতুন নাম। তেখেতক কাশ্মীৰৰ শাসক হিচাপে নিযুক্ত কৰা হৈছে আৰু তেখেতৰ ৰাজমহিষীয়ে মোক দেখা কৰিবলৈ আহিছে। মোৰ বিশ্বাস এনে এটা গৌৰৱপূৰ্ণ সময়ত আপুনি আপোনাৰ ঘৰৰ বস্তুবিলাকৰ সাজসজ্জাত কিছু পৰিৱৰ্তন হোৱাটো বিচাৰে। এইটো আপোনাৰ আদেশ হিচাপে গ্ৰহণ কৰি এই কাম আমি নিজ হাতে সম্পাদন কৰিম। অনুৰাগী মই ভাবো এয়াকো নগৰৰ সন্মুখত থাকিব লাগে। নগাঁৱৰ সন্মুখত দেৱী পিনেৰে সোমাই আহিব আৰু আপুনি ইয়াতে থাকিব। দেখোন এতিয়া তোমাতকে কাটাকো দক্ষিণে দিলে ভাল হ'ব। দক্ষিণে নিলে মই ভাবো তাতকৈ 5 আঙুল উত্তৰলৈ নিয়াহে ভাল হ'ব, কাৰণ বেলি পোহৰ কোনে কোনে তাত কৰে। মই তোমাৰ লগত একো যাব নোৱাৰিলো। ময়ো তোমাৰ লগত একমত নহয়। কি কথা দেখোন ইয়াতে থাকো আৰু এই কলহীটা মই ভাবো এটা কলহ তাত থাকিব লাগে আৰু এটা ইয়াতে থাকিব লাগে। কিন্তু মই ভাবো ইয়াত তলত থাকিবই নালাগে। কিয়? কিহৰ কোনো উত্তৰ নাই। মই তোমাৰ লগত একমত নহয়। মোৰ তোমাৰ লগত একো নহয়। তেন্তে তেন্তে কলহীটা যদি আছে তুমি থাকা। এই কাপোৰবোৰ কাপোৰবোৰ তিতি আছে, গতিকে এতিয়া এইবোৰ আঁতৰাব নালাগে। কিয়? শাস্ত্ৰই সেই বুলি কয়। শাস্ত্ৰই কি বুলি কয়? একো মনত নাই। কিন্তু শাস্ত্ৰত তেনেকুৱা কথা এটা আছে বুলি মনত আছে। আছে তেন্তে তেন্তে এইটো সন্দিগ্ধ বিষয়। এইটো অৱশ্য সন্দিগ্ধ বিষয়। গতিকে এইটো সন্দিগ্ধ বিষয় যিহেতু কাপোৰবোৰো যেনে আছে তেনে থাকক, কিন্তু এই চৌকাটো সেইখিনিৰ পৰা আঁতৰাব লাগিব। চৌকাটো এইখিনিৰ পৰা আঁতৰোৱা মানে ইয়াৰ ওচৰৰ বস্তুবোৰ আঁতৰাব লাগিব। তাৰ কাৰণে আমাক বহুত সময় লাগিব। সময়ৰ লগতে ধৈৰ্য্যৰো আৱশ্যক। ধৈৰ্য্যৰ লগতে পৰিশ্ৰমো হ'ব। মই ভাবো এই বাচন বৰ্তনবোৰ ঢাকিয়াটো আমাৰ পক্ষে উচিত নহ'ব। ময়ো তাকে ভাবো। তেনে এটা কথা আমি দুয়োৱে কওঁ যে চৌকাটো সেইখিনিৰ পৰা আঁতৰাব নালাগে। মই ভাবো আমি দুয়ো একমত। আমি একো মাতি নাই। মোৰ বিশ্বাস একো মাতি নাই। নহয় আছে কি? এই বিয়া বিয়া কম তাত পৰি আছে, এখন আঁতৰাব লাগে। কোনে? মই? তুমি তুমি নেদৰ মাত মই আগতে কৈছো। কিন্তু বিয়াখন তুমি প্ৰথমতে দেখিছা। তেন্তে তেন্তে বিয়াখনো য'ত আছে তাতেই থাকক। এতিয়া এতিয়া এবাৰ চাৰিফালে চকু ফুৰাই যাম। এই কৰ্মচাৰী আপোনালোকৰ কাৰ্য সম্পূৰ্ণ হ'লনে নাই? হ'ল ব্যৱস্থা। সম্পূৰ্ণ হৈছে। দিবও নোৱাৰি। হয় হৈছে। মাত্ৰ এবাৰ চাৰিফালে চকু ফুৰাব পাৰিব। চকু ফুৰাই থাকিবলৈ দিয়ক। দেৱী প্ৰিয়ংগু মন্দিৰ আহিবাই। দেৱী মন্দিৰ? এইজনী হৈছে আটাইতকৈ সৎ, চৰিত্ৰৱতী, বিনয়ী আৰু সৰল স্বভাৱৰ ছোৱালী। মল্লিকা আহা আহা। এই দেৱীৰ আগত মই তোমাৰে প্ৰশংসা কৰি আছিলো। এই দেৱী ইয়াৰে অহাৰে পৰা কেৱল তোমাৰে কথা কৈ আছে। এইজনী হ'ল আমাৰ মল্লিকা, আমাৰ গাঁৱৰ ৰাজসংঘিনী। মল্লিকা এই দেৱী হৈ পেলাই আহৰণ কথা। মামা আপুনি এতিয়া গৈ বিশ্ৰাম কৰক। ৰাজ কৰ্মচাৰী দুজন মোৰ কাৰণে বাহিৰতে অপেক্ষা কৰি আছে। কিন্তু আপোনাৰ এখন সেইটো চিন্তা কৰিব নালাগে, মোৰ একো অসুবিধা নাই। অসুবিধাটো হ'ব। এই আপুনি অসুবিধা বুলি নাভাবে, কথা সেইটোহে। আপুনি বিশ্ৰাম কৰক। মোৰ লগত আপোনাৰ পৰিশ্ৰম হৈছে। মোৰ পৰিশ্ৰম সেয়া আপোনাৰ লগত মোৰ পৰিশ্ৰম। আপুনি মোক গোটেই দিনটো এই নামনিৰ পৰা পৰ্বতৰ ওপৰলৈ আকৌ শিখৰৰ পৰা তললৈ উঠা নমা কৰি থাকিবলৈ দিয়ক। তথাপি মোৰ ভাগৰ নালাগে। মই মোৰ গৰু ছাগলীৰ পিছে পিছে দিনে 10,000 পৰ্যন্ত কৰিম। মই কৈছো
সংসাৰত যদি কিবা কঠিন কাম আছে সেইটো হৈছে পশুপালন এই কেনেবা পৰি চাকৰ পৰা এটা গৰু আঁতৰি গ'ল আজিও আপোনাৰ গৰু যাকে বাট নিৰুৱাই কেনিবা দি ঘূৰি ফুৰিব পাৰে এবাৰ মই চাই আহোঁ এতিয়া মই গৰু যাব তদাৰকি ল'ম এই গুপ্ত বংশৰ নীতিৰে এই গৰু পালনৰ তদাৰকি ল'ব মই যাকেই গৰু কিনিব বছৰে যদি বেছি দিম সঁচাকৈ মই যেনেধৰণে কল্পনা কৰিছিলোঁ তুমি ঠিক তেনেকৈ এতিয়া মোক অনুমতি দিয়ক এই ঘৰখন অলপ খেলি মেলি হৈ আছে এক মাতলগা পাব লাগিব আৰু কৰ্মচাৰী হ'ব আপোনালোক ৰৈ আছে মোৰ কাৰণে কিবা আদেশ থাকিলে মই আহিছোঁ সঁচাকৈ তুমি বৰ ধুনীয়া জানিছা তোমাক অচিনাকি যদিও মোক অচিনাকি যেন লগালে আপুনি বহি লওকচোন নালাগে নবহো তোমাক আৰু তোমাৰ ঘৰখন চাবলৈকে তেখেতে বহুতবাৰ এই ঘৰ আৰু তোমাৰ কথা কৈছে মেঘদূতখন লিখি থকাৰ সময়ত প্ৰায় ইয়াৰ কথা শুনি আছে আজি এই ঠাইখনৰ আকৰ্ষণতে আমি ইয়ালৈ নহ'লে অন্য পথেৰে যোৱা হ'লে আমাৰ সুবিধাহে কৰে আপোনাৰ কি ধৰণে আতিথ্য কৰোঁ মই ভাবি পোৱা নাই আপুনি আমাক গ্ৰহণ কৰা হ'লে মই আপোনাৰ কাৰণে আতিথ্যৰ কথা ভাবিব নালাগে মই তোমাৰ ঘৰলৈ আলহী হৈ অহা নাই মই নহা হ'লে তেখেত হয়তো নাহিলেই মইহে বিশেষ আগ্ৰহেৰে তেখেতক লৈ আহিম মোৰ নিজে এবাৰ এই ঠাইখন চাবলৈ মন গৈ আছে তাৰ বাহিৰে অন্য এটা উদ্দেশ্য আছে বোলো এই গাঁৱৰ কিছু পৰিৱেশ আমাৰ লগত লৈ যাওঁ এই গাঁৱৰ পৰিৱেশ ইয়াৰ পৰা বহু দূৰৈৰ শাৰী শাৰী পৰ্বতমালা দেখা যায় কেনে নিৰ্মল সৌন্দৰ্য ইয়ালৈ অহাৰ পাছত তোমালে মোৰ হিংসা গৈছে আপুনি আমাৰ গাঁৱত থাকি যোৱা হ'লে আমাৰ কাৰণে বৰ সৌভাগ্যৰ কথা হৈ যায় অৱশ্যে আপুনি ইয়াত অসুবিধা পাব এই সৌন্দৰ্যৰ আগত জীৱনৰ সকলো সুবিধাই তেনে নকৰিব ইমানখিনি সৌন্দৰ্য দুচকুৰে ধৰি ৰাখিবলৈ গোটেই জীৱনটো যথেষ্ট নহয় কিন্তু ইমান সময় কিয় কাশ্মীৰৰ ৰাজনৈতিক পৰিস্থিতি এতিয়া অত্যন্ত অস্থিৰ আমি এটা দিনো তাৰ পৰা দূৰৈত থকা মানে আৰু বহুত নতুন সমস্যাৰ জন্ম হ'ব এখন প্ৰদেশৰ শাসন বহুত দায়িত্বৰ কাম আমাৰ ওপৰত বৰ্তমান তাতকৈ দায়িত্বপূৰ্ণ কাম আহি পৰিছে কিয়নো কাশ্মীৰৰ স্থিতি এতিয়া অত্যন্ত সংকটপূৰ্ণ সেইকাৰণে তোমালৈ মোৰ হিংসা হৈছে সৌন্দৰ্যৰে সহজ উপভোগ আমাৰ কাৰণে বহি ইয়াত মোৰ ওচৰত মই বেলেগ এখন এই গাঁৱত থাকিও দেখিছোঁ তোমাৰ সাহিত্যৰ প্ৰতি বেছ অনুৰাগ এয়া কাৰ ছোৱালী তেখেত এতিয়া মাতৃগুপ্ত নামেৰেহে বিখ্যাত ইয়াতো তেখেতৰ ৰচনা পোৱা যায় এইকেইখন কিতাপ মই উজনিৰ পৰা অহা বেপাৰী কেইজনমানৰ ভিতৰত আনিছোঁ মই বুজিছোঁ ৰাজনীতিৰ প্ৰতিটো মুহূৰ্তৰে গুৰুত্ব আছে কেনেবাকৈ যদি এটা ক্ষণো নষ্ট হৈ যায় বহুত অনিষ্ট হ'ব পাৰে সাহিত্য তেখেতৰ জীৱনৰ প্ৰথম পদক্ষেপ আছে আৰু এতিয়া তেখেতে জীৱনৰ দ্বিতীয় পদক্ষেপত উত্তীৰ্ণ হৈছে ৰাজনৈতিক জীৱনৰ বিষয়ে মই একো নাজানো হয় তুমি সদায় গাঁৱতে আছা মই যে তোমাক কৈছিলোঁ ইয়াৰ পৰা কিছুমান বস্তু লগত লৈ যাব খুজিছোঁ বুলি এই ধৰা তাৰ কাৰণটো হ'ল তেখেতে যাতে এইবিলাকৰ অভাৱ অনুভৱ নকৰে তেখেতে এনেকুৱা কৰে কাৰণে বহুত ক্ষতি হৈছে এনেকৈ সময় নষ্ট হোৱাটো মই নিবিচাৰোঁ মই ইয়াৰ পৰা কিছুমান বস্তু লগত লৈ যাব খুজিছোঁ এই ধৰা ইয়াৰ কিছুমান হৰিণা হয় সেইবোৰ নি আমাৰ বিদ্যালয়ৰ কৃত্ৰিম শিলাখণ্ডত ৰাখিবলৈ আৰু ইয়াৰ বস্ত্ৰটিকো লৈ যাব খুজিছোঁ মামা আৰু তেখেতৰ পৰিয়ালো আমাৰ লগতে যাব মই ভাবিছোঁ এনেকৈ কৰিলে তেখেতৰ কাৰ্যকলাপ আৰু ভাৱভংগীত পৰিৱৰ্তন আহিব তোমাৰ ঘৰটো বৰ জৰাজীৰ্ণ অৱস্থা কৰিছে ঘৰটো মেৰামতি কৰি লোৱাৰ দৰকাৰ হৈ পৰিছে তুমি যদি ইচ্ছা কৰা এই কামৰ কাৰণে মই আদেশ দি থৈ যাম উজ্জয়িনীৰ পৰা দুজন কুশল স্থপতি আমাৰ লগতে আহিছে তুমি কি কোৱা আপুনি বৰ উদাস কিন্তু আমাৰ এনেকুৱা ঘৰত থকাৰে অভ্যাস আমাৰ ইয়াত একো অসুবিধা তথাপি এই ঘৰৰ পৰিসংস্কাৰ মই আৱশ্যক বুলি ভাবোঁ তেখেতৰ জীৱনৰ আৰম্ভণি কালছোৱা এই ঘৰৰ লগতে সম্বন্ধ আছে মামাৰ ঘৰৰ ঠাইতো নতুন ভৱন নিৰ্মাণৰ আদেশ দিছে কামখিনি তদাৰক কৰিবলৈ মই নিজে ইয়াত থাকিব নোৱাৰাৰ কাৰণে মনে মনে বেয়া লাগি আছে কাইলৈ আমি যাত্ৰা আৰম্ভ কৰিম আমাৰ লগত তুমিও যাব পাৰা মই যোৱাটো তোমাৰ কোনো বাধা নাই ইয়াত তোমাৰ কোনো এনে কাৰণ নাই যে মোৰ মা আছে সেইটো কি কথা তোমাৰ মাৰ আকৌ আমাৰ লগত লৈ যাব পৰা যাব
আমাৰ স্থপতিয়ে তোমাৰ ঘৰটো মেৰামতি কৰি দিব আৰু তুমি মোৰ লগত মোৰ সংগিনী হিচাপে থাকিবা। ক্ষমা কৰিব, মই নিজকে ইমান গৌৰৱৰ অধিকাৰী বুলি নাভাবোঁ, কিন্তু মই তোমাক তাতকৈ গৌৰৱৰ অধিকাৰী বুলি ভাবোঁ। মই অহা আগতে ইয়ালৈ দুজন ৰাজ কৰ্মচাৰী আহিছিল। তুমি দুয়োকে দেখিলা? দেখিছিলো। তেওঁলোক ভিতৰত তোমাৰ যিজনকে নিজৰ যোগ্য বুলি ভাবা তেওঁৰ লগতে তোমাৰ বিয়াৰ বন্দোবস্ত হয়। তুমি কাকোৱে নিজৰ যোগ্য বুলি ভাবা, কিন্তু ৰাজ্যত কেৱল তেওঁলোক দুজনে নহয়, অন্য বহুত ৰাজ কৰ্মচাৰী আছে। এইবোৰ কথা এতিয়া পাইছো কিয়? তোমাৰ নিজৰ ঘৰ হওক, পৰিয়াল হওক, এইলৈ তোমাৰ কল্পনা নাই নেকি? নাই নাই, তাই মনত এইবোৰ কল্পনা নাই। তাই মনত এইবোৰ কল্পনা নাই। তাই আপোনাৰ স্তৰতে জীয়াই আছে। তাইৰ কাৰণে জীৱনত তুমি কিয় উঠাই নকলা? মই কাৰো লগত কথা পাতিব নাপাই নেকি? কেনেকৈ দিন মাহ বছৰ ধৰি একেটা লাগি পৰি আছে। মোৰ কাৰণে এইখন ঘৰ নহয় যে কিবা পোতা খালে আৰু তই মই কাৰো লগত কথা পাতিব নাপায়। তোমাৰ স্বাস্থ্য ভাল নহয়। তই ভাবাতকৈ মই বেছি উন্নত। আমাৰ ঘৰৰ অৱস্থা সদায় এনেকুৱা নাছিল। মই কৰিব পৰা অৱস্থাত থাকো। সদায় মাতে এই ঘৰ দেখি বুজি গৈছে। এই ঘৰত প্ৰতিটো বস্তু এনেকুৱা বগা চিগা নাছিল। আৰু আজি আমি মাক জীয়েক দুয়োজনীয়ে ইয়াত টেলিপথিং কৰি আছো। আৰু এনেকুৱা হোৱাৰ কাৰণ হ'ল ঘৰৰ অৱস্থা যে ভাল নহয় মই দেখিছো। মল্লিকা মোৰ লগত যোৱা হ'লে সমস্যাৰ কোনো কথাই নাছিল, কিন্তু এতিয়াও মই যিমান পাৰোঁ কৰি থৈ যাম। যোৱাৰ আগতে স্থপতি কেইজনক আদেশ দি থৈ যাম যাতে এই ঘৰটো ভাঙি নকৰিব। এই ঘৰটো ভঙাৰ আদেশ নিদিব। তোমাৰ সুবিধা হ'ব বুলিহে কৈছে। তোমাৰ যদি অসুবিধা হয় তেনেহ'লে বাৰু মই তেনে কামৰ আদেশ নিদিওঁ। তথাপি মই তোমাৰ কিবা এটা কৰিবলৈ পালে ভাল পাম। আৰু মই বেছি সময় থাকিব নোৱাৰিম। কাইলৈ যাত্ৰাৰ কাৰণে প্ৰস্তুতি কাৰ্য বাকী আছে। তেখেত পৰ্বতীপুৰৰ ফালে ওলাই গৈছে। সেই সুযোগতে মই এইফালে ওলাই বাৰু আপোনাৰ বস্তু বুজি পাইছোঁ। মই যিমানখিনি পাৰোঁ সহায় কৰিম। এতিয়া মোৰ কাৰণে ৰাজ অনুচৰসকলে বাহিৰত প্ৰতীক্ষা কৰি আছে। আৰু অধিক পাতা আৰু বাজি দেখিব আপোনাৰ মূল্য দিব খুজিছিল লৈ নহ'লে কিয় কৰাই দিব আৰু তই তেওঁ ঠাইতকৈ অভিচাৰিকা হৈ থাকি তোৰ কাৰণে ইয়াতকৈ ডাঙৰ সৌভাগ্যৰ কথা আৰু কি হ'ব পাৰে? ৰাজকন্যাৰ নিজৰ দেশত দৃষ্টি আছে নহয়। তোৰ কাৰণে আমাক দোষাৰোপ নকৰিবা। তোৰ ৰাজকন্যা ইয়ালৈ অহাৰ কাৰণে জগৰীয়া কোন ইচ্ছা নোহোৱাকৈ ৰাজকন্যা নিশ্চয় ইয়ালৈ অহা নাই। আমাৰ ঘৰটোৰ মেৰামতি কৰাই আজি শাসকৰ ক্ষমতা পাইছে, তাৰ হাতত সম্পত্তি আছে। ক্ষমতাৰ সম্পত্তিৰ পৰিচয় দেখুৱাবলৈ ইয়াতকৈ ভাল উপায় আৰু কি আছে? একো নাজানো।
মাৰে একো নুবুজে মাৰে ভাৱনাই গভীৰতালৈ যাব নোৱাৰে মাৰে কি হ'ল ইমান খং উঠিছে কিয় মজা কৰিলে মানুহে এনেকৈ ঘৰত ভেগৰ ধৰি দিয়াটো কৌৰৱ নেকি এনেকুৱা সৌভাগ্য সকলোৰে জীৱনত নিমিলে মানুহখিনিয়ে জীয়াই আছিল ইমান ডাঙৰ সৌভাগ্য এই ক্ষুদ্ৰ জীৱনে চম্ভালাই আনিছে ব'লা মই নিজেই গৈ গোটেই গাঁৱত মোৰ মহান সৌভাগ্যৰ কথা ঘোষণা কৰোঁ বছৰ বছৰৰ মহামনাত দুখ কষ্টই আমালৈ কিমান ডাঙৰ সৌভাগ্য কঢ়িয়াই ৰাজ্যস্থপতিয়ে আমাৰ ঘৰ মেৰামতি কৰে অম্বিকা বহা আজি তোমাৰ কথা শুনিলে গাঁৱৰ কাৰোৰে অৱকাশ নাই গাঁৱৰ মানুহ আজি চবেই ব্যস্ত বাহিৰৰ পৰা অহা অতিথিসকলৰ আতিথ্যৰ বাবে বহুত যা যোগাৰ কৰিবলগীয়া হৈছে ইয়াৰ সামান্য পাথৰ এটা পৰ্যন্ত বুটলি লৈ যাবলৈ অকল ইচ্ছুক ইয়াৰ পাথৰবোৰ যিবোৰ মূল্যৱান হৈ পৰিছে ইয়াৰ পাথৰ আগতে মূল্যৱান আছিল আগতে কোনো ইয়াৰ মনে উঠা নাছিল কি বেলেগ লৈ বুটলি ল'বগৈ পাৰ নেকি পিছত হয়তো মানুহে এটাও পাথৰ মাতি নাৰাখিব আৰু তোৰ ভাৱনাৰ কাৰণে হয়তো একো আধাৰেই নাথাকিবগৈ মা তোমাৰ স্বাস্থ্য ভাল নহয় আজি মানুহে নিজৰ গৰু গাই বিলাকৰ কথাও পাহৰি গৈছে এই আলহী অতিথিসকলক খোৱা যোগাতে সকলো লাগি গৈছে ৰাজকন্যা আদেশ বোলে কিছুমান হৰিণা পোৱালিও গোটোৱা হৈছে সেই আদেশৰ অন্য অৰ্থটো দেখিব পাৰে অন্য অৰ্থ কি থাকিব পাৰে ৰাজকন্যা হৰিণা পোৱালিবোৰ সৈতে খেলিবগৈ নে উজ্জয়িনী শিল্পীসকলে সেইবোৰ আৰ্হি সিহঁতৰ প্ৰতিমা সাজিব এইটো কিন্তু কম ফূৰ্তিৰ কথা নহয় দেই উজ্জয়িনী পৰহা শিল্পীসকলে আজি প্ৰত্যেকটো বস্তুৰ প্ৰতিমা সাজিবলৈ ঘূৰি ফুৰিছে এজন শিল্পীটো মই যে ইয়াৰ লগত নিজৰ ছাৰ অভিপ্ৰীতি একেলগে দেখি আহিছো ইয়াৰ লগত কিজানি তেওঁ নিজৰ ছাৰটোকে বিচিত্ৰ দেখিছে এই যে নিজৰ ছাৰে যিকোনো জীৱকে ধৰি ধৰি মাৰিব পাৰিছিল এই ৰাক্ষসীজনীৰ নাম কি আছিল আজি মই নিজেই এই ৰাক্ষসীজনী হ'বলৈ মন কৰিছে আজি মই মাক শুই থাকিবলৈ কৈছিলো নহয় তুমি কথা কৈ নাথাকি বিনোদ লাগে মাক এতিয়া বিশ্ৰাম ল'বলৈ দিয়ক ঠিকেই গাঁৱৰ আনন্দ উৎসৱৰ কোলাহল তুলিলে অম্বিকা কংকৰ অশান্তহে হ'ল মই কৈছে উৎসৱৰ খবৰটো দিবলৈহে আহিছে আচৰিত কথা যে কালিদাসে এবাৰ হ'লেও ইয়ালৈ অহাটো উচিত বুলি নাভাবে উচিত বুলি কাইলৈ তেওঁ যাবগৈ চিনি পেলাব নোৱাৰে বিনোদ ডাঙৰীয়া মই আপোনাক অনুৰোধ কৰি কৈছো আপোনাৰ একো কথা শুনি থাকিলে মই মনটো অশান্ত হৈ যায় মই ভাবো ইয়াৰ কাৰণে বাধ্য কি কাৰণে অম্বিকাৰ মন অশান্ত হয় অম্বিকাই নিজেও জানে এইবাৰ অলপ সময়ৰ কাৰণে হ'লেও তেওঁ ইয়াত নহ'ব বিনোদ ডাঙৰীয়া মই আপোনাক অনুৰোধ কৰি কৈছো এই সময়ত আপুনি ইয়াত থাকিবলৈ যেন নধৰিব আৰু আপুনি যদি তেওঁ জয় কৰিব বিচাৰিছে তাৰ কাৰণে এইখন একমাত্ৰ ঠাই নহয় কিন্তু এই ঠাইখন অবাঞ্ছিত ব্যক্তি এজন ইয়াত থকাটো নিবিচাৰো তোমাৰ স্বাস্থ্য ভাল নহয় আৰু তোমাৰ স্বাস্থ্যৰ লগত বেয়া কোনো কথা ওলাব নিবিচাৰো যাওঁগৈ মোৰ কাৰণে ইয়াত অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি হোৱাটো মই নিবিচাৰোঁ মই জানিছিলোঁ আজি নহয় কেতিয়াবাই জানিছিল সি যদি ইয়ালৈ আহিলেহেঁতেন তেতিয়াহে আচৰিত হ'লহেঁতেন এতিয়া আচৰিত হোৱা নাই একো আচৰিত কৰা নাই আনন্দ পাইছোঁ তাৰ বিষয়ে মই ঠিকেই ভাবিছোঁ এটা ভাৱনা কোমল ভাৱনা আজি 18 বছৰে মই
মই এই দিনটোৰ অপেক্ষাতে আছিলোঁ তেওঁৰ ওপৰত থকা বন্ধুত্বৰ ওপৰত মোৰ ভৰসাও আছে কিন্তু এতিয়াও সেই ভৰসা নাই সম্ভৱতঃ সেই বন্ধুত্ব একপক্ষীয় হৈ আছে তেওঁ কেতিয়াও মোৰ বন্ধুত্বৰ যোগ্য বুলিয়ে নাভাবে আৰু সমানৰ লগতে সমানৰ বন্ধুত্ব হয় কিন্তু ডাঙৰীয়া মই আকৌ কৈছোঁ আপুনি যাওক নহ'লে বাস্তৱিকতে ইয়াত এটা অবাঞ্ছিত পৰিৱেশৰ সৃষ্টি হ'ব হয়নে তেওঁতো মই যাবই লাগিব বাৰু অনিকা তোমাৰ স্বাস্থ্যৰ বাবে মই বৰ চিন্তিত যিমানটো সম্ভৱ মোৰ মৌ পাম মই কেইদিনমানতে নতুন মৌ উলিয়াইছোঁ যদি লাগে আমাৰ কোনো প্ৰয়োজন নাই আমাৰ ঘৰত যথেষ্ট মৌ আছে হয়নে বাৰু অনিকা কিন্তু কেতিয়াবা যদি মৌ দৰকাৰ হয় লাজ নকৰিবা